নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজি এই ভিডিঅ'টোত আপোনালোকক ক্লাছ 8 ৰ এনচিইআৰটি চেপ্টাৰ 2 45 পেজত থকা ফিগাৰ এটা কোৱেশ্চন 9 নম্বৰ কোৱেশ্চন সলভ কৰিব লাইছো আৰু 9 নম্বৰ কোৱেশ্চনত কি কৈছে যে এ ডেয়াৰী প্লান্স টু প্ৰডিউস 8.5 বিলিয়ন পেকেটস অফ মিল্ক ইন এ ইয়াৰ they want a unique ID code for each packet if they choose to use the digit 0 to 9 then how many digit should the code consist of that means itu kotha ki koise je teoloke eta dairy plants ase teoloke ek bosorot in a year ek bosor 8.5 billion packets of milk produce koribo ঠিক আছে তো এতিয়া কথাটো হল কি যে 8.5 বিলিয়ন যেটা প্যাকেট ইমান প্যাকেট অফ যদি মিল্ক প্রডিউস করে তারে কারণে তেলকে এটা ইউনিক আইডি তেলকৰ প্ৰয়োজন বা ইউনিক আইডি তেলকে বনাব তো ইউনিক আইডিটো প্ৰত্যেকটো প্যাকেটৰ কাৰণে বেলেগ বেলেগ হ'ব সো এতিয়া কোৱেশ্চনটো হল কি যে তেলকে যদি 0 ৰ পৰা 9 লৈকে যদি ডিজিট চুজ কৰে তেতিয়া হলে এটা কোডত কিমানটা কৈ ডিজিট থাকিব বা সংখ্যা থাকিব ঠিক আছে সো প্ৰথমতে আমি জানিব লাগিব যে 8.5 বিলিয়ন যেটো আছে সৰি 8.5 বিলিয়ন পেকেটত আমাৰ একচুয়ালি ইটো কিমান ডাঙৰ সংখ্যা বা ইয়াতে কিমানটা ডিজিট আছে ইটো প্ৰথমতে আমি জানি লও যে 8.5 বিলিয়নস তো 8.5 বিলিয়ন মানে 8.5 into 10 to the power 9 হ'ব 1 বিলিয়ন 10 to the power 9 মানে 9টা শূন্য আছে ঠিক আছে এতিয়া আমি এই সংখ্যাটো ব্ৰেকআপ কৰো প্ৰথম ভাঙি লও এই সংখ্যা তাৰ পিছত আমি গণিব পাৰি ইয়াতে কিমানটা টোটাল ডিজিট আছে আৰু ইয়াতে কিমানটা সেই ডিজিটৰ টোটাল কিমানটা কোডৰ প্ৰয়োজন হ'ব বা কিমানটা কোডৰ লগত কিমানটা ডিজিটৰ প্ৰয়োজন হ'ব সো এতিয়া প্ৰথমতে আমি ভাঙি ললো যে 8.5 into 10 to the power 9 মানে এটা দুটা তিনটা টোটাল 9টা মই শূন্য লিখিম এটা দুটা তিনটা 4 5 6 7 8 9 মানে কেনেকুৱা হল ইটো 1 10 100 ইটো 1000 10000 100000 ইটো 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন তাৰ পিছত বিলিয়ন আহিছে ঠিক আছে এতিয়া আমি যদি মাল্টিপল টো কৰো কিমান হ'ব ইটো 85 হ'ব লগতে ইয়াৰে এটা জিৰো এটা কটা যাব কাৰণ 0.5 আছে এৰে কাৰণে এটা জিৰো কটা যায় বাকি 8টা জিৰো থাকিব আতে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা জিৰো এটা পিছফালৰ পৰা আমি তিনটা এনেকৈ সাপোজ ললো ইটো হ'ব 100 ৰ পাৰ্টত আছে 1 10 100 ইটো 10,000 1000 ইটো মিলিয়ন 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন আৰু ইটো বিলিয়ন সো 8.5 বিলিয়ন আমি এনেকৈ লিখিব পাৰো তো ইয়াতে এটা বস্তু চাওক সো টোটাল আমাৰ সংখ্যাটো ডিজিট কিমানটা আছে তো আমি প্ৰথমতে এটা বস্তু ক্লিয়াৰ কৰি দিলো যে 8.5 বিলিয়ন মানে এনেকুৱা হ'ব তো ইমানটা প্যাকেট তেওঁলোকে বনাব গৈ আছে এক বছৰত সো ইমানটা প্যাকেটৰ কাৰণে আইডিও লাগিব ইমানটাই ঠিক আছে সো 8.5 বিলিয়ন আইডি লাগিব তো ইমানটা প্যাকেটৰ আইডি লাগিব গতিকে এটা আইডি তো এনেকুৱা ধৰণৰ যে এটা সংখ্যা ৰিপিট নহয় বা ৰিপিট হ'ব ইটো 0 to 9 ৰ ভিতৰত ডিজিট ইউজ কৰিব দিছে তো গতিকে আমি 0 to 9 ৰ ভিতৰত যদি ডিজিট ইউজ কৰো তেতিয়া হলে আমাৰ এই এটা মানে কোডত কিমানটা সংখ্যাৰ প্ৰয়োজন হ'ব এতিয়া আমাৰ ইয়াতে টোটাল সংখ্যা কিমানটা আছে আমি এটা জানিব লাগিব The total সংখ্যা আছে এটা দুটা তিনটা 4 5 6 7 8 9 10 সো আমাৰ টোটাল 10টা ডিজিট আছে 10টা সংখ্যা আছে দ্যাট মিন্স 10টা ডিজিট যদি আছে তেতিয়া হলে এটা কোডত আমাৰ 10টা ডিজিটৰ প্ৰয়োজন হ'ব ঠিক আছে তো আমি প্ৰথমতে উলাই লৈছো কি 8.5 বিলিয়নৰ ভাঙি ললো ভাঙি লোৱাৰ পিছত আমি চাব লাগিব যে ইমানটা প্যাকেট আমাৰ 1 ইয়াৰত প্ৰডিউস হয় 8.5 বিলিয়ন তো 8.5 বিলিয়নৰ ভাঙাৰ পিছত ডিজিট কিমানটা আছে এই টোটাল 10টা ডিজিট আছে টোটাল আমাৰ আছে ইয়াতে 10টা ডিজিট 10 ডিজিট আছে সো 10 ডিজিট যদি থাকে তেতিয়া হলে আমাক টোটাল কিমান নাম্বাৰস অফ ডিজিট প্ৰয়োজন হ'ব এটা কোডৰ কাৰণে 10 নাম্বাৰস অফ সো আমাক এটা কোডত আমি লিখিব পাৰো যে 10 নাম্বাৰস অফ ডিজিট 10 numbers of digit should be required for one code ঠিক আছে বা এটা কোডত the code consists of 10 numbers of digit আমি এনেকৈ লিখিব পাৰো যে the code consists of ইটো সেন্টেন্স ইয়াৰ মতে লিখি দিছো এটা the code consists of মানে এটা কোডত the code consists of 10 numbers of digit ঠিক আছে সো ইটো আমাৰ 9 নম্বৰ কোৱেশ্চনটো এতে মই সলভ কৰি দিলো এতিয়া মই নেক্সট 10 নম্বৰ কোৱেশ্চনটো সলভ কৰিব গৈ আছো